নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 15 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আসাম নৰ্থ ইষ্ট নেশ্যনেল সকলোবিলাক আমি ডিছকাছ কৰিম আগৰ ভিডিঅ'সমূহ আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে কোৰ্স সম্পৰ্কে জানিব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ ষ্টাডি কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত 2023 চনৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ বিলাক আপোনালোকে পাব মান্থলি ই-বুকো পাব তাৰ লগতে ইম্পৰ্টেণ্ট নোটছ বিলাক ইয়াত আপডেট হৈ থাকে ৰেগুলাৰলি আৰু 1 ইয়াৰ ইয়াৰ ভ্যালিডিটি হয় 1 ইয়াৰলৈকে আপোনালোকে আপডেট বিলাক পাই থাকিব আৰু প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টটো দিব পাৰিব ইয়াৰ উপৰি জিটিপিজিটি ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে পেডাগজি ভিডিঅ' কোৰ্স আসাম এনএইচ পিপল সিটেট এক্সাম তো সকলোবিলাক কোৰ্ছে ডিজিটেল আসাম মোবাইল এপত উপলব্ধ হৈ আছে গতিকে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব তাতে আপোনালোকে এক্সেছো কৰিব পাৰিব কোৰ্সসমূহ তাতে আপোনালোকে চাব পাৰিব আৰু যিসকলে পিসি বা ল্যাপটপৰ পৰা প্ৰিপাৰেচন কৰিব বিচাৰে তেওঁলোকে ৱেবছাইট digitalasam.in এই ৱেবছাইটটোৰ পৰা পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব তো আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া থাকিলে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো ৰিসেন্টলি Arunodaya 3.0 scheme has been launched across the state on which day? যে হেউটিয়াকৈ কেতিয়া ৰাজ্যজুৰি Arunodaya 3.0 আঁচনি আৰম্ভ কৰা হৈছে তো Arunodaya আঁচনিখনৰ বিষয়ে আমি সকলোৱে জ্ঞাত Arunodaya 1.0 2.0 আৰু এতিয়া ৰিসেন্টলি লঞ্চ কৰা হৈছে 3.0 গতিকে 3.0 ৰ বিষয়ে আমাক প্ৰশ্ন সুধিব পাৰে গতিকে আমি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে এই প্ৰশ্নটো আমাক সুধিছিলে যে 3.0 আঁচনি কেতিয়া লঞ্চ কৰা হৈছে হেতু আমাক সুধিছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 19th ছেপ্টেম্বৰ গতিকে 2024 বৰ্ষৰ 19 ছেপ্টেম্বৰ তাৰিখত লঞ্চ কৰা হৈছে Arunodaya 3.0 আঁচনি সো মহিলা কেন্দ্ৰিক এখন আঁচনি হয় ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টছ কিনা আমি ইয়াত আলোচনা কৰিম আৰু ডিটেইল নোট এটা মই পেড কোৰ্সত দি দিম তাৰ পৰা আপোনালোকে বাকিখিনি ডিটেইলছ চাব পাৰিব তো আমি নেক্সট এটা কুৱেশ্যনলৈকে আহিছো এই আঁচনিখনৰ ওপৰতে কুৱেশ্যনটো আছে 2 নম্বৰ কুৱেশ্যন The annual budget of Arunodaya 3.0 scheme is estimated as গতিকে Arunodaya 3.0 আঁচনিৰ বাৰ্ষিক বাজেট কিমান বুলি অনুমান কৰা হৈছে তো যেতিয়া লঞ্চ কৰা হৈছে তেতিয়া আমাৰ মুখ্যমন্ত্ৰী গৰাকী ইয়াৰ যেটো এস্টিমেট হ'ব বাজেট হ'ব বাৰ্ষিক যেটো বাজেট হ'ব হেতু ইয়াত অনুমান কৰা হৈছে বা মেনশন কৰা হৈছে গতিকে কিমান এস্টিমেট কৰা হৈছে 3.0 Arunodaya স্কিমৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ 5604 crore 5604 কোটি টকা বছৰি প্ৰয়োজন হ'ব এই স্কিমৰ বাবে তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো ইয়াৰ ওপৰত আমাক মান্থলি কিমান প্ৰয়োজন হ'ব বা মান্থলি বাজেট কিমান হ'ব হেতুৰ ওপৰত প্ৰশ্ন সুধিব পাৰে গতিকে এনুৱেল যেটো বাজেট হেতু 5604 crore হ'ব আৰু মান্থলি যদি আমি চাও 467 crore হ'ব মান্থলি গতিকে প্ৰতি মাহত 467 crore rupeesৰ প্ৰয়োজন হ'ব এই আঁচনিখনৰ বাবে আৰু Arunodaya 3.0 টোটাল ফ্যামিলিজ কিমান ইনক্লুড হ'ব ইয়াতে 37 লাখ ফ্যামিলিজ হ'ব গতিকে আগৰ যিখিনি আছে এইখিনি থাকিবই তেওঁলোকো এপ্লাই কৰিব কিন্তু নতুনকৈ ইয়াত আৰু সংযোগ হ'ব গতিকে টোটাল ইয়াত কোৱা হৈছে more than 37 লাখ হ'ব বুলি কোৱা হৈছে গতিকে more than 37 লাখ ফ্যামিলিছে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব তো এই বিষয়ে উল্লেখ কৰিছে তো এই গোটেই পইণ্টছ বিলাক ইম্পৰ্টেণ্ট হয় তো ইয়াৰ ওপৰত আমি আন কেইটামান পইণ্ট আলোচনা কৰিব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো 3 নম্বৰ যেটো প্ৰশ্ন ইয়াতে সুধিছে when Arunodaya scheme was launched for the first time যে প্ৰথমবাৰৰ বাবে কেতিয়া Arunodaya আঁচনি লঞ্চ কৰা হৈছিল হেতু আমাক সুধিব পাৰে Arunodaya আঁচনি বা Arunodaya 1.0 বুলি আমাক সুধিব পাৰে গতিকে প্ৰথম কেতিয়া লঞ্চ কৰা হৈছিল গতিকে সেই সেশনটো আছিল 2020-21 সেশন আছিল তেতিয়া প্ৰথম লঞ্চ কৰা হৈছিল গতিকে উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 2 অক্টোবৰ 2020 গতিকে 2020 চনৰ 2 অক্টোবৰ তাৰিখত লঞ্চ কৰা হৈছিল Arunodaya আঁচনিখন আৰু সেশন আছিল 2021 সেশনৰ বাবে প্ৰথম যেটো আছিল লঞ্চ কৰা হৈছিল তাৰ পিছত 2.0 আহিলে তাৰ পিছত আমাৰ 3.0 আহিলে ঠিক আছে তো ইম্পৰ্টেণ্ট পইণ্টছ কিনা আমি ইয়াতে মনত ৰাখিব লাগিব প্ৰথম Arunodaya আঁচনি লঞ্চ কৰা হৈছিল 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন 2020 চনৰ গতিকে এই যিখিনি ফাইনান্সিয়াল এসিস্টেন্স দিয়া হয় আৰ্থিক সাহায্য দিয়া হয় বেনিফিচিয়াৰী সকলক কিহৰ বাবে দিয়া হয় মেডিচিন কিনাৰ বাবে ঔষধ কিনাৰ বাবে বা চেনি কিনাৰ বাবে ফলমূলৰ বাবে তো এনে ধৰণে ভাগ কৰা আছে যে 1250 টকা হেয়া ভাগ কৰি দিয়া আছে গতিকে টোটাল 1250 টকা লাভ কৰে কিন্তু আমি যদি আগত চাও প্ৰথম যেতিয়া লঞ্চ কৰা হৈছিল 2020 ত তেতিয়া 830 টকা আছিল হেতু ইনক্ৰিজ কৰি দিয়া হল 1000 টকা কৰি দিয়া হল তাৰ পিছত 1250 আৰু এতিয়াও 1250 কৰি পাই থকা হৈছে ঠিক আছে তো এইখিনিও আমি মনত ৰাখিব লাগিব যে যেতিয়া লঞ্চ কৰা হৈছিল তেতিয়া কিমান দিয়া হৈছিল আৰ্থিক সাহায্য হেতু আমাক সুধিব পাৰে 830 টকা হ'ব
আৰু এই অৰুণোদয় স্কিমৰ যেটো ফাইনান্সিয়েল এসিস্টেন্স দিয়া হয় 1250 টকাকৈ এটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম হয় ডিবিটি স্কিম বুলি কোৱা হয় তো তেনে ধৰণে আমাক প্ৰশ্ন আমাক সুধে ডিবিটিৰ বিষয়ে ডিবিটি মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ গতিকে ইয়াত কোনো মিডল পাৰ্সন নাই ডাইৰেক্টলি গভৰ্নমেন্টে বেনিফিচিয়াৰী একাউণ্টত পইচাটো সোমাই দে তাত কোনো মিডলম্যান নাথাকে গতিকে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হয় আৰু এয়া হৈছে সবাতোকৈ লাৰ্জ স্কেলৰ এটা ডিবিটি স্কিম হয় এখন ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আমি ইয়াতে মনত ৰাখিব লাগিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে ইণ্ডিয়াৰ সেকেন্ড নেশ্যনেল সাইবাৰ ফৰেনসিক ল্যাব এস্টাবলিশড ইন হুইচ প্লেস অফ আসাম যে ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় সাইবাৰ ফৰেনসিক ল্যাব অসমৰ কোন স্থানত স্থাপন কৰা হৈছে যেহেতু আমাৰ ৰিসেন্টলি অসমত বিভিন্ন সাইবাৰ ক্ৰাইমছ বিলাক হৈ আছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমত স্থাপন কৰা হৈছে ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় সাইবাৰ ফৰেনসিক ল্যাব অসমত স্থাপন কৰা হৈছে যাতে এই সাইবাৰ যিখিনি ক্ৰাইম হয় বা সাইবাৰ যিখিনি ফ্ৰড হ'ব এইখিনি যাতে বাধা দিব পাৰে প্ৰিভেন্ট কৰিব পাৰে বা তাৰ ইনকুৱাৰী হ'ব পাৰে তো তাৰ কাৰণে ইয়া স্থাপন কৰা হৈছে গতিকে ক'ত স্থাপন কৰা হৈছে হেতু হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি দেৰগাঁও গতিকে অসমৰ সাইবাৰ ফ্ৰড বা সাইবাৰ যি ক্ৰাইম এইখিনিক যাতে প্ৰিভেন্ট কৰিব পাৰে তাৰ বাবে ইণ্ডিয়াৰ দ্বিতীয়টো এটো নেশ্যনেল সাইবাৰ ফৰেনসিক ল্যাব হয় প্ৰথমটো ত্ৰিপুৰাত আছে আৰু দ্বিতীয়টো আমাৰ অসমত স্থাপন কৰা হৈছে দেৰগাঁওৰ লাচিত বৰফুকন পুলিচ একাডেমি লাচিত বৰফুকন পুলিচ একাডেমি দেৰগাঁও তাত ইয়াত স্থাপন কৰা হৈছে গতিকে ইয়াৰ বাবে এই প্ৰজেক্টটোৰ বাবে এখন মেমোৰেণ্ডাম MOU এখন সাইন কৰা হৈছে আসাম পুলিচ আৰু ইণ্ডিয়ান সাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ মাজত গতিকে আমাৰ যেটো এক্সিস্টিং নেশ্যনেল সাইবাৰ ফৰেনসিক ল্যাব আছে ত্ৰিপুৰাত 2013 চনৰ পৰা আছে অপাৰেশনাল হৈ আছে ত্ৰিপুৰাত আৰু তেওঁলোকৰ লগত একলগ হৈ কাম কৰিব অসমত যে স্থাপন কৰা হৈছে সাইবাৰ ফৰেনসিক ল্যাব ইয়া একলগ হৈ তেওঁলোকে কাম কৰিব গতিকে প্ৰথমটো কোড আছে হেতু মনত ৰাখিব লাগিব ত্ৰিপুৰাত 2013 চনৰ পৰা অপাৰেশনাল হৈ আছে আৰু দ্বিতীয়টো ইণ্ডিয়াৰ দ্বিতীয়টো হৈছে আমাৰ দেৰগাঁওৰ লাচিত বৰফুকন পুলিচ একাডেমিত স্থাপন কৰা হৈছে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which of the following villages of the northeast back national tourism award 2024 যে উত্তৰ পূবৰ তলৰ কোনখন গাঁৱে 2024 চনৰ ৰাষ্ট্ৰীয় পৰ্যটন বঁটা লাভ কৰিছে সো ৰিসেন্টলি নৰ্থইষ্টৰ 4খন ভিলেজে লাভ কৰিছে নেশ্যনেল টুৰিজম এৱাৰ্ড 2024 বৰ্ষৰ বাবে গতিকে আমাৰ প্ৰশ্নত হেতুৱে সুধিছে যে উত্তৰ পূবৰ কোন কেইখন গাঁৱে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যটন বঁটা 2024 বৰ্ষৰ বাবে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব শুৱালকুছি এন্ড্ৰ মাওফলাং আৰু উমডেন এই 4খন ভিলেজে লাভ কৰিছে তো ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিম কোন কোন ৰাজ্যৰ হয় এই গাঁওবিলাক তো আমি সেইখিনি জানিব লাগিব তো গতিকে 4খন ভিলেজ হয় নৰ্থ ইষ্টৰ এখন হৈছে অসমৰ এখন মণিপুৰৰ আৰু দুখন হৈছে মেঘালয় গতিকে টোটাল 4খন ভিলেজে লাভ কৰিছে বেষ্ট টুৰিজম ভিলেজ অফ ইণ্ডিয়া 2024 ৰ এৱাৰ্ড লাভ কৰিছে কোনে এই এৱাৰ্ডটো দিয়ে টুৰিজম মিনিষ্ট্ৰি দ্বাৰা এই দিয়া হয় এই এৱাৰ্ডটো আৰু কেতিয়া দিয়া হ'ব এই বঁটাবিলাক ৱৰ্ল্ড টুৰিজম ডে বিশ্ব পৰ্যটন দিৱস 27 ছেপ্টেম্বৰ তাৰিখত পালন কৰা হয় গতিকে অহা 27 ছেপ্টেম্বৰ তাৰিখত এই বঁটাসমূহ দিয়া হ'ব অকল অসম বুলি নহয় বেলেগ বেলেগ ৰাজ্যতো এই বঁটা লাভ কৰিছে গতিকে সকলোকে 27 ছেপ্টেম্বৰ তাৰিখতে এই বঁটাসমূহ দিয়া হ'ব গতিকে অসমৰ শুৱালকুছি যাক আমি মানচেষ্টাৰ অফ আসাম বুলি জানো অসমৰ মানচেষ্টাৰ বুলি আমি জানো গতিকে শুৱালকুছি গাঁওখনে লাভ কৰিছে বেষ্ট টুৰিজম এৱাৰ্ড লাভ কৰিছে গতিকে কি কেটেগৰীত লাভ কৰিছে হেতু আমি জানিব লাগিব ক্ৰাফট কেটেগৰীত বেষ্ট টুৰিজম ভিলেজ এৱাৰ্ড লাভ কৰিছে ক্ৰাফট কেটেগৰীত অসমৰ মানচেষ্টাৰ শুৱালকুছি দ্বিতীয়তে আমি মণিপুৰৰ এন্ড্ৰৰ কথা পাইছো এন্ড্ৰ ভিলেজ তেওঁলোকে হেৰিটেজ কেটেগৰীত তেওঁলোকে লাভ কৰিছে আৰু উমডেন আৰু মাওফলাং মেঘালয়ৰ এই দুখন গাঁৱে লাভ কৰিছে এখন উমডেনে লাভ কৰিছে ক্ৰাফট কেটেগৰীত আৰু মাওফলাঙে লাভ কৰিছে হেৰিটেজ কেটেগৰীত তো এই যিখিনি ইম্পৰ্টেন্ট পইণ্টছ হয় এইখিনি আমি মনত ৰাখিব লাগিব বিশেষকৈ আমি অসমৰ কথা মনত ৰাখিব লাগিব শুৱালকুছিৰ কথা কি কেটেগৰীত লাভ কৰিছে হেতু আমি মনত ৰাখিব লাগিব গতিকে আগৰ বছৰ লাভ কৰিছিল বিশ্বনাথ ঘাটে লাভ কৰিছিল অসমৰ তো হেতু আপোনালোকে মনত ৰাখিব তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে what is the name of the joint military exercise conducted between India and USA Army from September 9 to 22 2024 যে 2024 চনৰ 9 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈকে ভাৰত আৰু আমেৰিকাৰ যৌথ যি সামৰিক অনুশীলন সেই অনুশীলনৰ নাম কি হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ইউথ অভ্যাস গতিকে যুদ্ধ অভ্যাস বা ইউথ অভ্যাস হৈছে এই অনুশীলনটোৰ নাম গতিকে ইয়াত আমি কি মনত ৰাখিব লাগিব কাৰ মাজত হৈছে ইণ্ডিয়া আৰু USA জইণ্ট মিলিটাৰী এক্সাৰচাইজ হয় নাম কি ইউথ অভ্যাস তো এইটো মনত ৰাখিব লাগিব ক'ত অনুষ্ঠিত হৈছে এই এক্সাৰচাইজ গতিকে আমি সিম্পলি মনত ৰাখিব লাগিব ৰাজ্যখনৰ নাম আমি মনত ৰাখিব লাগিব ৰাজস্থানত
অনুষ্ঠিত হৈছে এই এক্সাৰচাইজ তো এই এক্সাৰচাইজত মহিলাসকলকো দেখা পোৱা গৈছে ওমেন আৰ্মিও ইয়াত পাৰ্টিচিপেট কৰিছে গতিকে ইয়াত পাৱাৰ অফ যিটো নাৰী শক্তি সেইটো ইয়াত দেখুওৱা হৈছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হু লেড দ্য হাই লেভেল কমিটি ডেট ৰেকমেণ্ডেড দ্য ওৱান নেশ্যন ওৱান ইলেকশ্যন প্ৰপ'জেল যে এক দেশ এক নিৰ্বাচন প্ৰস্তাৱৰ পৰামৰ্শ দিয়া উচ্চ পৰ্যায়ৰ সমিতিখনৰ নেতৃত্ব কোনে লৈছিলে তো এই বিষয়ে আমি আগতো আলোচনা কৰিছিলোঁ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা তো এটা প্ৰস্তাৱ দিয়া হৈছিলে ওৱান নেশ্যন ওৱান ইলেকশ্যন যেটো আমাৰ ইণ্ডিয়াত মাল্টিপল ইলেকশ্যনছ হয় লোকসভাৰ হয় বা ষ্টেট আমাৰ এছেম্বলিৰ ইলেকশ্যনছবিলাক হয় লোকেল বডিজ মিউনিচিপেলিটি হওক বা পঞ্চায়ত ইলেকশ্যন এইবিলাক আমাৰ হৈ থাকে গতিকে যাৰ ফলত আমাৰ চৰকাৰৰ যিটো ৰাজকোষৰ ধন বহুত ইয়াতে ব্যয় হয় খৰচ হয় নষ্ট হয় বুলি ক'ব পাৰোঁ গতিকে সেইটো যাতে কমাব পাৰে তাৰ কাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ এটা প্ৰস্তাৱ দিয়া হৈছিলে গতিকে তাৰ বাবে এখন সমিতি গঠন কৰা হৈছিলে কমিটি এখন গঠন কৰা হৈছিলে পৰামৰ্শ দিয়াৰ বাবে যে কেনেদৰে ইয়াক কৰিব পৰা যাব ইমপ্লিমেণ্ট কৰিব পৰা যাব গতিকে এই যিখন হাই লেভেল কমিটি আছিলে এই কমিটিখনে ৰিচেণ্টলি ছাবমিট কৰিছে তেওঁলোকৰ ৰিপৰ্ট আৰু তাক এপ্ৰুভ কৰা হৈছে গতিকে এই কমিটিখনৰ নেতৃত্ব কোনে লৈছিলে সেইটো হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰামনাথ কোবিন্দ গতিকে 18 ছেপ্টেম্বৰ 2024 তাৰিখত ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিলে ওৱান নেশ্যন ওৱান ইলেকশ্যন প্ৰপ'জেল 18 ছেপ্টেম্বৰ 2024 ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ যিটো প্ৰপ'জেল আছিল সেইটো এপ্ৰুভ কৰা হৈছে আৰু ইয়াক কোনে ৰিকমেণ্ডেশ্যন কৰিছে এখন কমিটিৰ দ্বাৰা মই অলৰেডি কৈছোঁ কমিটিখনৰ লিড কোনে লৈছিলে নেতৃত্ব কোনে লৈছিলে ফৰ্মাৰ প্ৰেছিডেণ্ট ৰামনাথ কোবিন্দে ঠিক আছে তো ইয়াৰ ওপৰত আন কুৱেশ্যনো আহিব পাৰে নেক্সট কুৱেশ্যনলৈকে আমি আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য ওৱান নেশ্যন ওৱান ইলেকশ্যন প্ৰপ'জেল যে ওৱান নেশ্যন ওৱান ইলেকশ্যন যিটো প্ৰপ'জেল তাৰ মূল উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন তো মই অলৰেডি কৈছোঁ আপোনাক মূল উদ্দেশ্যটো আছিলে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব যে দ্য কণ্ডাক্ট চিমলটেনিয়াছ লোকসভা এছেম্বলি ইলেকশ্যন এণ্ড লোকেল ইলেকশ্যনছ গতিকে একেলগে লোকসভা বিধানসভা নিৰ্বাচন বা স্থানীয় যি নিৰ্বাচন স্থানীয় নিৰ্বাচন বুলি ক'লে ইয়াত মিউনিচিপেলিটিৰ হওক বা পঞ্চায়তৰ হওক তো এই ইলেকশ্যনছবিলাকৰ কথা কোৱা হৈছে যাতে একেলগে কৰিব পৰা যায় একেলগে মানে এটাই ইলেকশ্যন হ'ব সেইটো কোৱা নাই মানে সময়টো যাতে একেলগে কৰিব পৰা যায় এটা পিৰিয়ডৰ ভিতৰত যাতে কৰিব পৰা যায় সেইটো ইয়াত বুজাইছে যেনে কেইদিনমান আগতে লোকসভা ইলেকশ্যন হৈ গ'ল এতিয়া আমাৰ অসমত পঞ্চায়ত ইলেকশ্যন হ'ব তাৰপিছতে আমাৰ আহিব এছেম্বলি ইলেকশ্যন আহিব গতিকে এনেধৰণে বাকী ৰাজ্যবিলাকতো চলি থাকে গতিকে গোটেই দেশখনত কিমান ইলেকশ্যনছ হৈ থাকে গতিকে তাৰ বাবে যথেষ্ট খৰচ হয় এতিয়া লোকসভা ইলেকশ্যনৰ বাবে যিটো কেম্পেইন হ'ল বা যি খৰচ হ'ল তাৰপিছত আকৌ যেতিয়া এছেম্বলি ইলেকশ্যন হ'ব তেতিয়া আকৌ খৰচ হ'ব তো এইবিলাক যাতে কমাব পৰা যায় তাৰ কাৰণে ওৱান নেশ্যন ওৱান যিটো ইলেকশ্যনৰ প্ৰপ'জেলটো অনা হৈছিলে তো এই বিষয়ে আমি অলপমান ডিটেইলছ আলোচনা কৰিম যে ইণ্ডিয়ান গভৰ্ণমেণ্টে এপ্ৰুভ কৰিলে অলৰেডি কৈছোঁ যে ওৱান নেশ্যন ওৱান ইলেকশ্যন এইটো মনত ৰাখিব গতিকে প্ৰথম এইটো প্ৰপ'জেল দিয়া হৈছিলে প্ৰপ'জ কৰিছিলে 2017 চনত তাৰপিছত এই বিষয়ে ৰিকমেণ্ডেশ্যনৰ বাবে এখন কমিটি গঠন কৰা হৈছিলে আৰু তাৰ নেতৃত্ব লৈছিলে ৰামনাথ কোবিন্দ ফৰ্মাৰ আমাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু তাৰপিছত তেওঁলোকে এই বিষয়ে চালি জাৰি চাই কি ইয়াত হ'ব পাৰে কেনেধৰণৰ ইয়াত বাধা আহিব পাৰে গতিকে কিছু আৰ্টিকলছ আছে যিবিলাক আৰ্টিকল এমেণ্ড কৰিব লাগিব গতিকে গোটেইখিনি কেনেদৰে ইয়াক কৰিব পৰা যাব ইমপ্লিমেণ্ট তাৰ কাৰণে এই ৰিকমেণ্ডেশ্যনছবিলাক দিছে এই কমিটিখনে আৰু তেওঁলোকে কৈছে যে দুটা ষ্টেজত কৰিব লাগিব প্ৰথমটো হৈছে নেশ্যনেল আৰু ষ্টেট ইলেকশ্যনছবিলাক কৰিব লাগিব লোকসভাৰ বা নেশ্যনেল লেভেল যিখিনি ইলেকশ্যন হ'ব সেইখিনি আৰু ষ্টেট ইলেকশ্যন মানে এছেম্বলি ইলেকশ্যন বেলেগ বেলেগ ৰাজ্য প্ৰত্যেকৰে হয় গতিকে এইখিনি যাতে একেলগে হ'ব পাৰে সেইটো এটা ফেজ আৰু দ্বিতীয় যিটো ফেজ হ'ব সেইটোত লোকেল ইলেকশ্যনছবিলাক পঞ্চায়ত হওক মিউনিচিপেলিটি হওক এইবিলাকো যাতে একেলগে হয় উইথিন 100 ডেজৰ ভিতৰত যেনে ধৰি লওক ষ্টেট ইলেকশ্যন হ'ল বা এছেম্বলি ইলেকশ্যন হ'ল তাৰে 100 দিনৰ ভিতৰতে আকৌ পঞ্চায়ত ইলেকশ্যন বা মিউনিচিপেলিটি ইলেকশ্যন হ'ব লাগিব তো তেনেধৰণৰ হ'ব গতিকে তেনেধৰণৰ হ'ব 100 দিনৰ এটা সময়সীমা থাকিব তাৰ ভিতৰত কৰিব লাগিব তো তেনেদৰে দুটা ফেজত কৰা এটা ৰেকমেণ্ডেশ্যন দিয়া হৈছে কিছু আৰ্টিকলছ আছে যিবিলাক এমেণ্ড কৰিব লাগিব তো ইয়াৰ ওপৰতো আপোনালোকে নোটছ পাব গতিকে ইয়াত যিখিনি বেনিফিটছ কি হ'ব ইয়াৰ বেনিফিট কি হ'ব প্ৰথমটো বেনিফিট হ'ব যে ৰাজকোষৰ যি ধন চৰকাৰৰ যি খৰচ হয় সেইখিনি ইয়াতে কম পৰিমাণে লাগিব কাৰণ প্ৰতিটো ইলেকশ্যনত যেতিয়া কেম্পেইনিং বা এইবিলাকৰ নামত যথেষ্ট পইচা খৰচ হয় গতিকে এই খৰচটো কমি যাব যদি একেলগে বা এটা মাহৰ ভিতৰতে ধৰি ল'লোঁ ইলেকশ্যনছবিলাক হ'ল গতিকে কেম্পেইনো এটাই হ'ব এটা কেম্পেইনতে দুটা ইলেকশ্যন হৈ যাব গতিকে খৰচটো কমি যাব ঠিক তেনেদৰে ভোটাৰৰ যিটো টাৰ্ণ আউটটো বাঢ়িব ভোট দিয়া মানুহৰ সংখ্যা বাঢ়িব তো স্থিৰ এটা পলিচি হ'ব
যে কিমান টাইমৰ ভিতৰত ইলেকশ্যনছবিলাক হ'ব লাগিব সেই বিষয়ে নিৰ্দিষ্ট এটা সময়সীমা থাকিব বা পলিচি থাকিব তাৰপিছত আমাৰ যিবিলাক স্মুথ ডেলিভাৰী অফ ছাৰ্ভিচেছ সাধাৰণতে আমাৰ গভৰ্ণমেণ্ট যিবিলাক এমপ্লয়ি থাকে বা যিমান আমাৰ ছিকিউৰিটি ফ'ৰ্চ আছে এই সকলোবিলাককে ইলেকশ্যনৰ কামত লগাই দিয়া হয় সেই বিষয়ে আমি সকলোৱে জানো গতিকে এনেদৰে যদি বছৰত ইলেকশ্যন হৈয়ে থাকে তো যাৰ ফলত কি হ'ব আমাৰ এই যিখিনি ছাৰ্ভিচবিলাক আমাৰ ভালদৰে কৰিব নোৱাৰে শিক্ষকবিলাকে স্কুলত সময় দিব নোৱাৰিব বা বাকী যিবিলাক আমাৰ এমপ্লয়ি থাকিব এই সকলোবিলাকে নিজৰ কৰ্মক্ষেত্ৰ বাদ দি তেওঁলোকে ইলেকশ্যনৰ পিছত দৌৰিব লাগিব ছিকিউৰিটি ফ'ৰ্চবিলাকেও ইলেকশ্যনৰ পিছত দৌৰিব লাগিব গতিকে তেওঁলোকে মূল কামৰ পৰা আঁতৰি যায় আৰু ইয়াৰ ফলত যথেষ্ট ক্ষতি হয় গতিকে এইবিলাকো এতিয়া কি হ'ব কমি যাব তো এইবিলাক হৈছে মূল উদ্দেশ্য বা ইয়াৰ পৰা বেনিফিট হ'ব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 9লৈকে ইয়াতে সুধিছে when was 8th India Water Week held যে অষ্টম ভাৰত জল সপ্তাহ কেতিয়া অনুষ্ঠিত হৈছিলে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ছেপ্টেম্বৰ 17 to 20 গতিকে 17 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছে জল সপ্তাহ দ্ৰৌপদী মুৰ্মু তেখেতে 8th India Water Week ইনগুৰেট কৰিছিলে ক'ত হৈছে নিউ দিল্লীত হৈছে ভাৰত মণ্ডপনত হৈছে 17 পৰা 20 ছেপ্টেম্বৰলৈকে ঠিক আছে তো এই বছৰৰ থিম আছিলে পাৰ্টনাৰশ্বিপছ এণ্ড কোঅপাৰেশ্যন ফৰ ইনক্লুচিভ ৱাটাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট এইটো আছিলে এই বছৰৰ থিম তো এইখিনি মনত ৰাখিলে হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10লৈকে ইয়াতে সুধিছে হুইচ মেন্স হকী টিম অন দ্য মেন্স এছিয়ান চেম্পিয়নছ ট্ৰফি 2024 যে 2024 চনৰ পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফি কোনটো পুৰুষৰ হকী দলে লাভ কৰিছে গতিকে ইয়াত পুৰুষ এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফিৰ কথা সুধিছে কোনটো দলে লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইণ্ডিয়া গতিকে ইণ্ডিয়াৰ যিটো মেন্স হকী টিম এই হকী টিমটোৱে 5th টাইটেল অফ এছিয়ান চেম্পিয়নছ ট্ৰফি যি 2024 অনুষ্ঠিত হৈছে এছিয়ান চেম্পিয়নছ ট্ৰফি তাত বিজয় লাভ কৰিছে গতিকে এটা গ'ল ফাইনেল মেটচ আছিলে চাইনাৰ লগত তো এটা গ'ল দিব সক্ষম হৈছে যুগৰাজ সিঙে আৰু 1-0 গ'লৰ ব্যৱধানতে ভাৰতবৰ্ষই বিজয় লাভ কৰিছে গতিকে এই টুৰ্ণামেণ্টত কোনে কি এৱাৰ্ড পালে সেই বিষয়ে যদি আমি চাওঁ টপ গ'ল স্ক'ৰাৰ হৈছে ইয়াং জিহুন 9টা গ'ল তেখেতে দিছে কোৰিয়াৰ হয় প্ৰমিচিং গলকিপাৰ অফ দ্য টুৰ্ণামেণ্ট কিম জাহেন তেখেতক কোৰিয়াৰ হয় বেষ্ট গলকিপাৰ অফ দ্য টুৰ্ণামেণ্ট তেখেত চাইনাৰ হয় ৱাং চায়ু ৰাইজিং ষ্টাৰ অফ দ্য টুৰ্ণামেণ্ট পাকিস্তানৰ হয় হানান শ্বাহিদ আৰু প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হৈছে ইণ্ডিয়াৰ হৰমনপ্ৰীত সিং তো এইকেইটা আপোনালোকে মনত ৰাখিব বিশেষকৈ ইণ্ডিয়াৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 11লৈকে ইয়াতে সুধিছে হু হেজ বিন ইলেক্টেড এজ দ্য নিউ চিফ মিনিষ্টাৰ অফ দিল্লী আফটাৰ অৰবিন্দ কেজৰিৱালছ ৰেজিগনেশ্যন যে অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পিছত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে নিৰ্বাচিত হৈছে তো এই বিষয়ে নিশ্চয় আপোনালোকে সকলোৱে জ্ঞাত যে নতুন মুখ্যমন্ত্ৰী ইতিমধ্যে শপত গ্ৰহণ কৰিলে পূৰ্বৰ আমাৰ মুখ্যমন্ত্ৰী আছিলে অৰবিন্দ কেজৰিৱাল চ' তেখেতে যেতিয়া পদত্যাগ কৰিলে তাৰপিছতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে আৰটিচিয়ে গতিকে 17 ছেপ্টেম্বৰ তাৰিখত ৰেজিগনেশ্যন এনাউন্স কৰিছিলে অৰবিন্দ কেজৰিৱালে আৰু ইলেক্ট কৰা হৈছিলে নিৰ্বাচিত কৰা হৈছিলে জ্যেষ্ঠ নেত্ৰী আৰটিচি মাৰ্লেনা গতিকে তেখেতে 21 ছেপ্টেম্বৰ তাৰিখত বা যোৱাকালি তেখেতে শপত গ্ৰহণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব আৰু আৰটিচি হৈছে থাৰ্ড ওমেন হ'ব দিল্লীৰ চিফ মিনিষ্টাৰ হোৱা তৃতীয়গৰাকী মহিলা প্ৰথম আছিলে সুষমা স্বৰাজ তাৰপিছত শীলা দীক্ষিত চ' তাৰপিছতে 3 নম্বৰ হৈছে আৰটিচি আৰু যদি আমাক সোধে যে দিল্লীৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী হয় আৰটিচি তেনেহ'লে 8 সংখ্যক হ'ব 8 নম্বৰ সংখ্যক মুখ্যমন্ত্ৰী হৈছে আৰটিচি মাৰ্লেনা আৰু এটা প্ৰশ্ন আমাক ইয়াৰ পৰা সুধিব পাৰে যে তেখেত কোনটো কনষ্টিটুৱেঞ্চিৰ এমএলএ হয় সেইটো হৈছে কালকাজি কনষ্টিটুৱেঞ্চিৰ তেখেতে এমএলএ হিচাপে নিৰ্বাচিত হৈছিলে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12লৈকে ইয়াতে সুধিছে হু ফিনিছড ছেকেণ্ড ইন দ্য ডায়মণ্ড লীগ মেন্স জেভলিন থ্ৰ' ফাইনেল ইন ব্ৰুছেলছ ইন ছেপ্টেম্বৰ 2024 যে 2024 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰাছেলছত অনুষ্ঠিত হোৱা ডায়মণ্ড লীগ পুৰুষৰ জেভলিন থ্ৰ' ফাইনেলত কোনে দ্বিতীয় স্থান লাভ কৰিছিলে গতিকে দ্বিতীয় স্থানৰ কথা সুধিছে তো ৰিচেণ্টলি অনুষ্ঠিত হৈ গৈছে ডায়মণ্ড লীগ পুৰুষৰ জেভলিন থ্ৰ' তো ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব নীৰজ চোপ্ৰাই দ্বিতীয় স্থান লাভ কৰিছে গতিকে তেওঁৰ থ্ৰ' আছিলে 87.686 মিটাৰৰ তেওঁ থ্ৰ' আছিলে গতিকে তেখেতে 1 চেণ্টিমিটাৰৰ বাবে ফাৰ্ষ্ট যিটো পজিশ্যন তেওঁ নাপালে ছেকেণ্ড পজিশ্যন তেওঁ পালে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে ৱৰ্ল্ড অজন ডে ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন যে প্ৰতি বছৰে বিশ্ব অজন দিৱস কেতিয়া পালন কৰা হয় বিশ্ব অজন দিৱস কেতিয়া পালন কৰা হয় এইটো প্ৰশ্ন এক্সামত সুধে তো ৰিচেণ্টলি আমাৰ পালন কৰা হৈছে
আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 16 ছেপ্টেম্বৰ গতিকে 1995 পৰাই 16 ছেপ্টেম্বৰ তাৰিখত পালন কৰি অহা হৈছে ৱৰ্ল্ড অজন ডে আৰু এই দিৱসটো এটা এৱাৰনেছৰ বাবে পালন কৰা হয় ডিপ্লিশ্যন অফ অজন যে অজন যেটো অজন লেয়াৰৰ যদি ডিপ্লিশ্যন হয় ধ্বংস হয় তেনেহলে আমাৰ পৃথিৱীত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে এই বিষয়টো আমি সকলোৱে জানো যেটো আল্ট্ৰা ভায়োলেট ৰে অতি বেগুনীয়া ৰশ্মি আমাৰ পৃথিৱীত ডাইৰেক্টলি যেতিয়া পৰিব তাৰ পিছত আমাৰ পৃথিৱীৰ বাবে কিমান ডেঞ্জাৰাছ হ'ব এই বিষয়ে মানুহক সজাগ কৰাটোৱে হৈছে এই দিৱসটোৰ উদ্দেশ্য আৰু এই বছৰৰ যদি থিম আছিল মন্ট্ৰিল প্ৰটকল এডভান্সিং ক্লাইমেট একশ্যন তো মন্ট্ৰিল প্ৰটকল এডভান্সিং ক্লাইমেট একশ্যন আছিল এই বছৰৰ থিম আছিল তো এইটো পইণ্ট মনত ৰাখিব তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 14 ইয়াতে সুধিছে ইন হুইচ ষ্টেট ৱাজ কাণ্ট্ৰিজ ফাৰ্ষ্ট বন্দে মেট্ৰ' ইনগ্ৰেটেড যে কোন ৰাজ্যত দেশৰ প্ৰথমটো বন্দে মেট্ৰ' উদ্বোধন কৰা হৈছে তো ৰিচেণ্টলি উদ্বোধন কৰা হৈছে ইণ্ডিয়াৰ বা ভাৰতবৰ্ষৰ প্ৰথম ফাৰ্ষ্ট বন্দে মেট্ৰ' উত্তৰ হ'ব অপশ্যন নম্বৰ চি গুজৰাট তো ইণ্ডিয়াৰ প্ৰথম বন্দে মেট্ৰ' ট্ৰেইন যাক ৰিনেম কৰা হৈছিলে পুনৰ নাম দিয়া হৈছিলে নাম সলনি কৰা হৈছিলে আৰু নমো ভাৰত ৰেপিড ৰেল ৰখা হৈছিলে নমো ভাৰত ৰেপিড ৰেল যাক আমি বন্দে মেট্ৰ' ট্ৰেইন বুলি আমি জানো তো এই পইণ্টটো মনত ৰাখিব ইয়াৰ ওপৰতো আমাক প্ৰশ্ন সুধিব পাৰে গতিকে ৰিচেণ্টলি ইয়াক ফ্লেগ অফ কৰা হৈছে ভুজ ৰেলৱে ষ্টেচনৰ পৰা আৰু ক'ত আছে এইটো গুজৰাটত আছে গতিকে ছাৰ্ভিচেছ অলৰেডি ষ্টাৰ্ট হৈছে 17 ছেপ্টেম্বৰৰ পৰা আৰু সেইদিনাখন আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন হয় গতিকে সেইদিনাখনৰ পৰা ষ্টাৰ্ট কৰা হৈছে তো আন এটা পইণ্ট মনত ৰাখিব নমো ভাৰত ৰেপিড ৰেল ইয়াক কানেক্ট কৰিব গুজৰাটৰ যেটো কাছ জিলাত আছে ভুজ ৰেলৱে ষ্টেচন তাৰ পৰা আহমেদাবাদৰ কেপিটেললৈকে ইয়াক কানেক্ট কৰা হ'ব তো টোটেল যেটো ডিষ্টেন্স হ'ব 360 কিলোমিটাৰ হ'ব তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হু ৱাজ ৰিচেণ্টলি আপইণ্টেড এজ ডাইৰেক্টৰ জেনেৰেল অফ সশস্ত্ৰ সীমা বল যে শেহতীয়াকৈ সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধান হিচাপে কোনে নিযুক্তি লাভ কৰিছিলে তো ইয়াতে ডাইৰেক্টৰ জেনেৰেলৰ কথা সুধিছে এছএছবিৰ কথা সুধিছে ইয়াৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অমৃত মোহন প্ৰসাদক নিযুক্তি দিয়া হৈছে তো ইয়াতে আপোনালোকে নামটো মনত ৰাখিলে হ'ল এতিয়া আমি লাষ্ট কুৱেশ্যনটোলৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে হু ৱন দ্য মিছ ইণ্ডিয়া ৱৰ্ল্ড ৱাইড 2024 টাইটেল যে 2024 চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ড ৱাইড খিতাপ কোনে লাভ কৰিছিলে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ধ্ৰুৱী পাটেল তো ধ্ৰুৱী পেটেলে লাভ কৰিছে ইণ্ডিয়ান অৰিজিন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হয় তেখেত ইউএছত থাকে গতিকে তেখেতে লাভ কৰিছে মিছ ইণ্ডিয়া ৱৰ্ল্ড ৱাইড 2024 খিতাপ তেখেতে লাভ কৰিছে আৰু ইয়াক ক'ত অনুষ্ঠিত হৈছিলে নিউ জাৰ্চিত অনুষ্ঠিত হৈছে এই ইভেণ্টটো তো এইটো আপোনালোকে মনত ৰাখিব বিশেষকৈ আপোনালোকে নামটো মনত ৰাখিলে হ'ল ধ্ৰুৱী পেটেল তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিলোঁ আসাম হওক বা নেশ্যনেল হওক তো গোটেইখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আপোনালোকে ভালদৰে নোট কৰি ল'ব বাকি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চটো আপোনালোকে পাৰচেছ কৰিব পাৰে লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ